আজি দুপৰীয়া মই খুব এটা ধুনীয়া ভেজ থালিৰ ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই বইল এটাত প্ৰথমতে পানী লৈ লৈছোঁ আৰু হালধি দি পেলাই ছাইড কৰি দিছোঁ। এতিয়া লৈছোঁ মই কলডিল। আজি মই কলডিলৰ এটা বইল ৰেচিপি বনাম, যিটো খুবেই ধুনীয়া আৰু অলপ বেলেগকৈও বনাইছোঁ। আৰু এতিয়া মই কলডিলখিনি এই ধৰণে বাছি ল'ম। আৰু কলডিল যে স্বাস্থ্যৰ কাৰণে আমাৰ কিমান ভাল এইটোৱে সকলোৱে জানে, ক'বও নালাগে, কাৰণ ইমানেই ভাল হয় কলডিল খোৱা। আমি কলডিলটো খাবই লাগে। আৰু এতিয়া এইখিনি বাছি পেলাই মই একেবাৰে সৰু সৰুকৈ কাটি ল'ম। বা গোটাকৈ ৰাখিলে ভাল নালাগিব, এই ধৰণে অলপ অলপ সৰুকৈ কাটি ল'ব। মই কিন্তু আজি কুকাৰত বনোৱা নাই। কুকাৰত বনালে কিন্তু গোটা থাকিলেও একো নাই, গোটেই পূৰা ভালকৈ সিজি যাব। আৰু এতিয়া লগে লগে এইটো হালধিত মই হালধি পানী যিটো গুলি পেলাই থৈছিলোঁ, কলডিলখিনি থৈ দিছোঁ। তেতিয়া এইটো ক'লা পৰি নাযায় আৰু খুব হেৰি হৈ যাব আৰু ক'লাটো পৰি নাযায়। আৰু এতিয়া মই এঘণ্টামানৰ কাৰণে তিয়াই থৈছোঁ। ইয়াত মই এটা মছলা ভাজি থৈছোঁ, জালুক, জিৰা আৰু শুকান জলকীয়া। এইটো ভাজি পেলাই অলপ ঠাণ্ডা কৰি ভালকৈ এইটো খুন্দনাত ভালকৈ এটা পাউডাৰ বনাই ল'ম। এই ধৰণে মই খুন্দনাত গুড়ি কৰি লৈছোঁ এটা মছলা। আৰু এতিয়া মই আৰু এটা গ্ৰেট কৰি ল'ম। ইয়াত লৈছোঁ মই নহৰু, পিঁয়াজ আৰু জলকীয়া। এইখিনি মই ভালকৈ গ্ৰেট কৰি ল'ম, কাৰণ গোটা গোটাকৈ নিদিওঁ। বইলত গোটা গোটাকৈ দিলে পিছত গোটা গোটাই হৈ থাকে, সেইকাৰণে মই এই ধৰণে গ্ৰেট কৰি দিছোঁ। এতিয়া মই এখন কেৰাহী পাতি পেলাই তাতে মই পানী দি দিছোঁ আৰু ইয়াত মই নিমখ দিছোঁ আৰু লগে লগে ইয়াত মই বিলাহী দি দিছোঁ। এটা বিলাহী দিছোঁ আৰু যিখিনি মই কেঁচা জলকীয়া, নহৰু থৈছিলোঁ গ্ৰেট কৰি, এইখিনিও দি দিছোঁ আৰু অলপ হালধি দি দিছোঁ। আৰু ইয়াত এইটো যিটো মই জিৰা, জালুক আৰু শুকান জলকীয়াৰ যিটো মছলা খুন্দিছিলোঁ, এই মছলাটো ইয়াত দিছোঁ। ইয়াত কিন্তু মই অলপো তেল ব্যৱহাৰ কৰা নাই। আৰু এতিয়া মই কলডিলখিনিও ইয়াত মই দি দিছোঁ। আৰু এক গছত এটা চটপটি লাগি আছিলে, সেইটোও মই ইয়াত দি দিছোঁ কাটি পেলাই, এটাই লাগি আছিলে। আৰু এতিয়া মই ঢাকি পেলাই থৈ দিছোঁ। আৰু এতিয়া এইখিনি অলপ অলপ সিজি আহিছে, কিন্তু চাওকচোন অলপ জোলটো পানী পানী লাগিছে, তেতিয়া খাবলৈ ইমান ভাল নালাগে। সেইকাৰণে মই আলু দি দিছোঁ, বইল কৰি লোৱা আলু মেছ কৰি পেলাই দি দিছোঁ। তেতিয়া হেৰিখন খুব ভাল হৈ যাব, অলপ ডাঠ ডাঠ যেন লাগিব। নহ'লে ইয়াৰ বদলি আপোনালোকে মচুৰ দালিও ব্যৱহাৰ কৰিব পাৰে, তিয়াই থোৱা মচুৰ দালিও দিব পাৰে। এতিয়া আমাৰ এইখিনি সিজি গ'ল, আৰু ভাতৰ লগত যিহেতু খাম, ইমান শুকানকৈ ৰাখিব নোৱাৰি। অলপ মই পানী দি দিছোঁ আৰু দি পেলাই পূৰা ভালকৈ মই উতলাই লৈছোঁ। আৰু তাৰপিছত মই মান ধনিয়া দি পেলাই আৰু গেছটো বন্ধ কৰি দিম আৰু অলপ ভালকৈ লৰাই মেলি এতিয়া ঢাকি পেলাই থৈ দিম, কাৰণ মান ধনিয়া দি পেলাই উতলাই থাকিব নালাগে, নহ'লে ফ্লেভাৰটো গুচি যায়গৈ। এতিয়া তাৰ লগত খাবলৈ এটা চাটনি বনাইছোঁ। মান ধনিয়া লৈছোঁ, নৰসিংহৰ পাত লৈছোঁ, নহৰু লৈছোঁ আৰু আদা দুটুকুৰামান লৈছোঁ। আৰু ইয়াত কেঁচা জলকীয়া অলপ মই বেছিকৈ দিছোঁ, কাৰণ জ্বলা লাগে। আৰু ইয়াত মই এটা ভাল বস্তু দিছোঁ, চানা আৰু বাকলি থকা মগু দালি। এনেই ল'ৰা ছোৱালীয়ে নাখায়, চাটনি বনাই দিলে খায়। আৰু ইয়াত মই দিছোঁ অলপ জিৰা পাউডাৰ, ভজা জিৰাৰ পাউডাৰ দিছোঁ আৰু অলপ তেতেলী দিছোঁ। দি পেলাই ইয়াত মই নিমখ দি দিছোঁ, দি অলপ মই পানী দি পেলাই এইখিনি খুব ভালকৈ পিচি ল'ম। আৰু এয়া চাওক, আমাৰ চাটনি ৰেডি হৈ গ'ল। ইমানে সুস্বাদু আৰু হেল্ডিও হয়, খুবেই ধুনীয়া হয় চাটনিটো। আৰু এতিয়া লৈছোঁ মই ভাত কেৰেলা, এই ধৰণে অলপ হেৰিকৈ কাটি লৈছোঁ আৰু আলুও লৈছোঁ। পাতল পাতলকৈ এইখিনি কাটি নিমখত তিয়াই পেলাই থৈ দিছিলোঁ পানী দি পেলাই। আৰু এতিয়া এটা বেটাৰ বনাই লৈছোঁ। ইয়াত মই লৈছোঁ চাউলৰ গুড়ি, বেছিভাগ চাউলৰ গুড়ি লৈছোঁ, আৰু অলপ মই বেচন আৰু জিৰা, ধনিয়া আৰু অলপ চাটনিও মিলাই দিছোঁ। আৰু এতিয়া এইটো ডুবাই ডুবাই মই এইটো ভাজি কৰি ল'ম, কাৰণ বইল চব্জিৰ লগত এই ধৰণে খালে খুবেই ভাল লাগে, আৰু অকলে এনেই খাব নোৱাৰি। আৰু এতিয়া এইখিনিও মই ভাজি লৈছোঁ। খুব ধুনীয়াকৈ চাওক, এটা কালাৰো আহিছে আৰু খুব ধুনীয়াকৈ আমাৰ ভজা হৈ গৈছে। এতিয়া আলুখিনিও মই ভাজি ল'ম। আলুখিনিতো মই বেচনখিনি কট কৰি পেলাই, আৰু এতিয়া মই এইখিনিও ভালকৈ আমাৰ হৈ গ'ল। এইখিনিও মই নমাই লৈছোঁ। আৰু এতিয়া মই প্লেটখন ৰেডি কৰিছোঁ। আৰু এতিয়া মই ভাত লৈছোঁ। আৰু কেনেকুৱা পাইছে আজিৰ ৰেচিপিটো কমেণ্ট কৰিব। আৰু এতিয়া মই কলডিলৰ লৈছোঁ, আলু লৈছোঁ, অলপ চাটনি লৈছোঁ আৰু অলপ আচাৰ লৈছোঁ। আৰু এয়া আজিৰ থালিখন কেনেকুৱা পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব।